নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পোনপ্ৰথমে আপোনালোক দানা বনাই দেখুৱাও। হাঁহৰ কাৰণে মই দানা বনাই আছো আৰু মই মেডিচিন আজি কি দিম আপোনালোকক দেখুৱাই দিওঁ। এয়া হ'ল লিভাৰ টনিক, এয়া হ'ল অষ্টবেট আৰু এইটো হ'ল এচিজেড। তো হাঁহৰ পৰিমাণ হিচাপে মই এচিজেডটো ধুনীয়াকৈ আগত মিলাই ল'ম, তাৰপিছত পানীত দিম। ইমানখিনি পৰিমাণ পানীত দিয়াৰ পিছত এইটো দিয়া হৈ গ'ল। তাৰপিছত মই অষ্টবেট দিম। অষ্টবেটো আপোনালোকে হাঁহৰ পৰিমাণ হিচাপে অলপ এনেকৈ মিলাই ল'ব লৰচৰ কৰি। তাৰপিছত আপোনালোকে পানীত দিব। কিমানখিনি হাঁহ আছে সেইটো হিচাপত আপোনালোকে অষ্টবেটটো পানীত দিয়াৰ চেষ্টা কৰিব। দিয়াৰ পিছত অলপ মিলাই দিব যাতে পানীৰ লগত মিল খায়। আৰু তাৰপিছত আপোনালোকে কিমানখিনি ধানৰ মল দিয়ে সেইটো হিচাপত আপোনালোকে পোৱালিৰ হিচাপত আপোনালোকে ইয়াত আৰামছে ধুনীয়াকৈ মিলাই ল'ব। আৰু গৰমৰ দিনত কিছুমান বেমাৰ হাঁহক দেখা দিয়ে, চকুৰ ওপৰেদি ফুলি থাকে বা তলেদি ফুলি থাকে, কিবা ঘাঁৱৰ দৰে হয়। তো সেইটো আপোনালোকে যদি বেমাৰ হৈছে তেতিয়াহ'লে মোক কমেণ্টছ কৰি জনাব। মই যিখিনি সহায় কৰিব লাগে আপোনালোকক মই সহায় কৰি যাম। তো পোনপ্ৰথমে মই দানাখিনি বনাই লওঁ। ইতিমধ্যে মই মোৰ হাঁহক দানা দিলোঁ আৰু হাঁহকেইটাই ধুনীয়াকৈ দানা খাই আছে। আৰু আপোনালোকে চাই আছে এইকেইটা মোৰ ডাঙৰ হাঁহৰ পোৱালি হয়। আৰু এই হাঁহকেইটাৰ ওজন হৈছে 1 কেজিৰ পৰা পূৰা 1.5 কেজিলৈকে হৈছে আৰু 1.5 কেজিৰ ওপৰতো হৈছে। আৰু এয়া চাই আছে অলপ দানা। আৰু এইকেইটা হাঁহক মই দিয়া নাছিলোঁ, এইকেইটা হাঁহক মই এতিয়া দিম। আৰু এইকেইটা হাঁহৰ ওজন আপোনালোকে যদি চায়, এইকেইটা হাঁহৰ ওজন ইমান হোৱা নাই, 1 কেজিৰ পৰা 1 কেজি 200 গ্ৰামলৈকে হৈছে। আৰু দানা অলপ ধুনীয়াকৈ মই মিলাই লৈছোঁ কাৰণ শুকান হৈছে আৰু পানী এটা ওপৰলৈ উঠি আহিছে কাৰণে মই ধুনীয়াকৈ আগত মিলাই লৈছোঁ। তাৰপিছত হাঁহকেইটাক মই ধুনীয়াকৈ দানা খাব দিছোঁ, আপোনালোকে চাই আছে। আৰু মই সদায় দানা এনেকৈ বস্তাত দি থাকোঁ, তো আপোনালোকে সকলোৱে জানে। বস্তাৰ ওপৰত মই ধুনীয়াকৈ দিওঁ, তাৰপিছত মই পানী এক্সট্ৰাকৈ দিওঁ। আৰু ডাঙৰ হাঁহকেইটাক মই এতিয়া ডাঙৰ হৈছে, ইয়াতো ধুনীয়াকৈ খাব পাৰে, তাৰ কাৰণে ডাঙৰ গামলা এটাত দিওঁ। আৰু পোনপ্ৰথমে মই এটা আপোনালোকক কথা কৈছিলোঁ যে হাঁহৰ এটা বেমাৰ গৰমৰ দিনত সঘনাই হৈ থাকে। আৰু এই বেমাৰটো হৈছে চকুত ঘাঁৱৰ দৰে ফুলি থকা। আৰু চকুৰ দৰে ফুলি থাকিলে কোনটো ঔষধ খোৱালে ঠিক হ'ব তাৰ বিষয়ে যদি আপোনাৰ জানিব লগা হৈছে, যদি আপোনাৰ এনেকুৱা বেমাৰ হৈছে হাঁহৰ, তেতিয়াহ'লে আপুনি মোক কমেণ্টছৰ জৰিয়তে জনাব পাৰে। মই নেক্সট ভিডিঅ' সেইটোৰ ওপৰত মই বনোৱাৰ চেষ্টা কৰিম। তো মোৰ ভিডিঅ'খন চোৱাৰ কাৰণে আপোনালোকক সকলোক ধন্যবাদ।